চাওক অসমত অহাবাৰলৈ অৰ্থাৎ 2026ত ইলেকশ্যন আহি আছে। এই ইলেকশ্যনত আমি বেছিকেলি দুটা পাৰ্টি দেখা পাওঁ অসমত। দুটা পাৰ্টি বুলি কিয় কৈছোঁ, এটা হৈছে বিজেপি আৰু এটা হৈছে কংগ্ৰেছ। বিজেপিৰ লগত এজিপি থাকে আৰু কংগ্ৰেছৰ লগত জাতীয় পৰিষদ হওক বা ৰাইজৰ দল হওক এইবিলাক থাকিব বুলি এতিয়ালৈকে কথা বতৰা চলি আছে বা থকাৰ যথেষ্ট সম্ভাৱনা আছে। কিন্তু তাৰ মাজতে এটা দল ৰখি গৈছে, সেইটো কি হৈছে কি AIUDF। AIUDF বিৰাটেই ইম্পৰ্টেণ্ট হয়, মই ডিছকাছ কৰিম। কিন্তু তাৰ আগতে মই কওঁ যে কংগ্ৰেছ আৰু বিজেপি দুয়োটা কমপ্লিট বেলেগ ৰাজনৈতিক আদৰ্শ থকা ৰাজনৈতিক দল। কিহৰ কাৰণে কৈছোঁ যে বিজেপিৰ মেইন ফ'কাছটো হৈছে কি হিন্দু ভোটাৰৰ ওপৰত। তেওঁলোকে হিন্দু ভোটাৰখিনিৰ ভোট ল'ব আৰু লগতে যি খিলঞ্জীয়া মুছলিম অকণমান তেওঁলোকৰ ভোটো বিজেপিয়ে পায়, তেনেকৈ বিজেপি জিকিব বিচাৰে আৰু জিকেও, ডেফিনেটলি জিকে। কাৰণ বিজেপিয়ে জানে যে অসমত হিন্দু মেজৰিটি আছে এতিয়ালৈকে, আৰু সেইকাৰণে তেনেকৈ তেওঁলোকে ৰাজনীতিটো যোৱা বছৰৰ পৰাও কৰি আহিছে। যোৱা 5 বছৰৰ আগতে যি ইলেকশ্যন হৈছিলে তাতেও কৰিছে, এইবাৰো কৰিব, তেনেকৈ কৰিব। কিন্তু কংগ্ৰেছৰ হৈছে কি, তাকে দেখি যদি বিজেপিক দেখি যদি কংগ্ৰেছে যিহেতু ভাবে যে যিহেতু বিজেপিয়ে হিন্দু ভোটাৰৰ ফালে ফ'কাছ কৰিছে, আমি মুছলিম ভোটাৰৰ ফালে অকল ফ'কাছ কৰিম, তো তেনেকৈ নহ'ব। কংগ্ৰেছৰ হৈছে কি, এতিয়া কংগ্ৰেছে ক'ব যে আমিতো ছেকুলাৰ হয়, কিন্তু কংগ্ৰেছৰ যি কথা বতৰা, কংগ্ৰেছৰ যি MLA বিলাকৰ কথা বতৰা, তাত বহুত মানুহে এইটো ধৰি লয় যে কংগ্ৰেছ মুছলিমৰ দল বা মিয়াৰ দল, মুছলিম নহয় বেছিকেলি মিয়াৰ দল বুলি ভাবি লয়। একচুৱেলি এই বস্তুটো চলি আছে, ছ'চিয়েল মিডিয়াত আমি দেখা পাই আছোঁ যে মানুহে কংগ্ৰেছ মিয়াৰ দল বুলি কৈ দিয়ে, কমেণ্ট দি দিয়ে। সেই মানুহবিলাক চব বিজেপিৰ আদৰ্শগত নহয়। কিছুমান মানুহে কিন্তু একচুৱেলি ভাবি লৈছে, ছ'চিয়েল মিডিয়াত বস্তুবিলাক দেখি ভাবি লৈছে। এতিয়া মই জানো যে ছ'চিয়েল মিডিয়া চব মানুহে ইউজ নকৰে। ধৰক টাউনশ্বিপ যিখিনি আছে তাততো 70 to 80% মানুহে ছ'চিয়েল মিডিয়া ইউজ কৰে, মই জানো। গুৱাহাটীততো 70 to 80% মানুহে ছ'চিয়েল মিডিয়া ইউজ কৰেই, ইভেন ছিনিয়ৰ চিটিজেনেও ইউজ কৰে। কিন্তু গাঁও এৰিয়াবিলাকত ছ'চিয়েল মিডিয়া ইউজ নকৰে ডেফিনেটলি। কিন্তু গাঁও এৰিয়াবিলাকতো বিজেপি কেনেকৈ গৈছে সেই বিষয়েও মই ডিছকাছ কৰিম মোৰ নেক্সট ভিডিঅ'ত। বিজেপি কেনেকৈ এটা বুথ লৈ গৈছে, একদম ভিতৰে সোমাই গৈছে, তাৰ কথাও মই ডিছকাছ কৰিম। কিন্তু তাৰ আগতে কংগ্ৰেছে এটা বস্তু প্ৰমাণ কৰিব লাগিব এই ইলেকশ্যনৰ আগে যে আমি মিয়াক ছাপোৰ্ট নকৰোঁ বা মুছলিমক ছাপোৰ্ট নকৰোঁ। অৰ্থাৎ হিন্দু ভোটাৰৰ এটেনশ্যনটো ডেফিনেটলি আনিব লাগিব। কাৰণ ডেম'ক্ৰেচি ইজ দ্য গেম অফ নাম্বাৰ। আপুনি MLA বনাব যদি লাগে তেতিয়াহ'লে নালাগে, কিন্তু যদি অকল MLA বনাই নহয়, যদি চৰকাৰ বনাব বিচাৰিছে 64খন ছিটটো আনিব লাগিব ন, মেজিক নাম্বাৰ যিটো হয়, মেজৰিটি নাম্বাৰ যিটো হয়, সেইটোতো আনিব লাগিব। আনিব লাগিলে অকলতো মুছলমান সংখ্যাগৰিষ্ঠতা থকা বা মিয়া সংখ্যাগৰিষ্ঠতা থকা যিকেইখন সমষ্টি আছে তাৰ ভোটেদি সেইকেইখন সমষ্টিদি নহ'ব ডেফিনেটলি। সেইকাৰণে কংগ্ৰেছে এই বস্তুটো, এই এটেনশ্যনটো আনিব লাগিব, পাব্লিকৰ মাজত মনত এই বস্তুটো আনিব লাগিব যে আমি মিয়াৰ ছাপৰ্টাৰ নহয়। এতিয়া ধৰক কেনেকৈ আনিব লাগিব সেইটো কংগ্ৰেছে নিজে ভাবিব। বা মই এটা এক্সাম্পল দি দিওঁ। এতিয়া ধৰক ঘৰ চৰ ভাঙি আছে, কিছুমান ইমিগ্ৰেণ্ট বুলি কয়, ইলিগেল ইমিগ্ৰেণ্ট বুলি কৈছে, ঘৰ চৰ ভাঙি আছে। মুখ্যমন্ত্ৰীও কিছুমান বক্তব্য দি আছে, মানুহে মুখ্যমন্ত্ৰীৰ বক্তব্য চাইছে, লগতে কংগ্ৰেছৰ মানুহবিলাকৰ বক্তব্য চাইছে। তেওঁলোকে বেছি ছাপোৰ্ট দিব নালাগে এই বস্তুবিলাকত, অকণমান ছাইড কাটি থাকক এইকেইদিন। যি লিগেল হয় ইলিগেল হয় সেইটো কোৰ্টে ডেফিনেটলি চাব। চ' এই বস্তুবিলাকত বেছি এক্সক্লুচিভলি সোমাই যাব নালাগে। মানুহৰ এইটো লাগিব নালাগে যে য়েছ কংগ্ৰেছ ইজ মিয়া পাৰ্টি, এনেকৈ ভাবিব নালাগে মানুহে। এই বস্তুটো তেওঁলোকে বনাব লাগিব। যদি বনাব পাৰে দেন ডেফিনেটলি জিকিব। কিন্তু তাৰ লগতে এটা কথা কওঁ যে কংগ্ৰেছে কেতিয়াও AIUDFক বাদ দিব নোৱাৰে। AIUDFক বাদ দি তেওঁলোকে MLA বনাব পাৰিব, কিন্তু কেতিয়াও জিকিব নোৱাৰে কংগ্ৰেছে। জিকিব লাগিলে মেজৰিটি আনিব লাগে, AIUDFক লগত ৰাখিব লাগিব কংগ্ৰেছে। যি মিত্ৰতাৰ কথা কৈছে, মিত্ৰতাত AIUDF থাকিব লাগিব। কিয় থাকিব লাগিব সেই কথাটো মই নেক্সট পইণ্টতে ডিছকাছ কৰিম জাষ্ট। কাৰণ বিজেপিৰ কথা আছে ইয়াত। বিজেপিয়ে যিহেতু এইবাৰ আপোনালোকে দেখা পাইছে যে বিজেপি আপাৰ আছামৰ ফালে বেছি ফ'কাছ কৰিছে। তেওঁলোকে জানে যে উজনি অসমত ভোট পাব বিজেপিৰ ইজি হয় লোৱাৰ আছামতকৈ। কাৰণ লোৱাৰ আছামত মুছলমান সংখ্যাগৰিষ্ঠতা থকা কনষ্টিটুৱেঞ্চি আছে, কিন্তু আপাৰ আছামত তেনেকৈ নাই। আপাৰ আছামত থকা কেইখনো ধৰক খিলঞ্জীয়া মুছলমান আছে অকণমান, ইমান বেছি নাই, মেজৰিটিটো ডেফিনেটলি নাই। চ' বিজেপিৰ এইবাৰ ফ'কাছ আছে কি আপাৰ আছামৰ ফালে। সেইকাৰণে কিছুদিন আগতে এখন বিধানসভাৰ এটা কাৰ্যালয়ো বনাইছে, হয়তো ডিব্ৰুগড় ফালে মই শুনা পাইছোঁ। তেনেকৈ অকণমান মুখ্যমন্ত্ৰীৰো বা বিজেপিৰ বাকীসকল মন্ত্ৰী বিধায়কৰো আপাৰ আছামৰ ফালে ফ'কাছ আছে। কাৰণ তেওঁলোকে জানে যে অকণমান কষ্ট কৰিলে আপাৰ আছামৰ 90 to 95% ছিট ল'ব পাৰে বিজেপিয়ে।
আপোনালোকে দেখা পাইছে যে কা আন্দোলনৰ পিছতে বিজেপিয়ে আপাৰ আছামত ভাল ৰিজাল্ট কৰি দিছে। পঞ্চায়ত ইলেকশ্যন হওক, তাৰ পিছৰ ইলেকশ্যন হওক, 21 মানে ইয়াৰ আগৰ যিটো বিধানসভাৰ ইলেকশ্যন আছিল তাতো ভাল ৰিজাল্ট কৰিছে আপাৰ আছামৰ ফালে। কিন্তু লোৱাৰ আছামত নোৱাৰে। লোৱাৰ আছামত এই কথাটো বিজেপি জানে। এই কথাটো মুখ্যমন্ত্ৰী বিৰাটেই পলিটিকেলি ষ্ট্ৰং হয়, বিৰাটেই জানে, পলিটিকেলি এক্সপাৰ্ট হয়। সেই হিচাপত তেখেতে গম পাইছে যে লোৱাৰ আছামত ল'ব নোৱাৰে। লোৱাৰ আছামত কিছুমান সমষ্টিত ডেফিনেটলি পাব। কিন্তু যেনেকুৱা ধৰক মংগলদৈ সমষ্টিটো আছিল যোৱা বছৰ, মংগলদৈ সমষ্টিটো SC সমষ্টি বুলি কোৱা হয়। তাত বিজেপিয়ে ভাবি আছে যে আমি জিকিম। তেওঁলোকৰ মানে বহুত বেছি চান্সেছ এটা ভাবি আছিল। বহুত মানুহে বিশেষকৈ যিবিলাক লোৱাৰ লেভেলৰ মেম্বাৰ আছিল বিজেপিত, তেওঁলোকে জিকিম বুলি ভাবি আছিল মংগলদৈত, কিন্তু হাৰি গ'ল, কংগ্ৰেছ জিকি গ'ল। তো তেনেকুৱা ধৰণৰ কথা। গতিকে এই বস্তুবিলাক তেওঁলোকে জানে যে আপাৰ আছামত জিকাটো টান। আৰু তাৰ কাৰণে কিন্তু কংগ্ৰেছে যদি জিকিব লাগে, মেজৰিটি ল'ব লাগে, তেতিয়াহ'লে কিন্তু AIUDF লগত থাকিব লাগিব, এইটো মই কৈছোঁ। আৰু AIUDF যদি তেওঁলোকে লগত আনিব নোৱাৰে, তেতিয়া কিন্তু জিকিব নোৱাৰে। পইণ্ট নম্বৰ 2 হৈছে কি, নেক্সট পইণ্টটো মানে মই ক'ব বিচৰা যে বিজেপিয়ে যিবোৰ ইছ্যু লৈ আহিছে, বিজেপিৰ বহুত বেছি ইছ্যু নাই। তেওঁলোকে একচুৱেলি কিছুমান কামেই কৰিছে, কিছুমান আঁচনি দিছে, স্কিম দিছে মানুহক। নিযুত মইনা হৈ গ'ল বা অৰুণোদয় যথেষ্ট স্কিম দিছে। আৰু স্কিম দি ডেফিনেটলি ভোট পাব পাৰি, এইটো মানিব লাগিব। আপুনি স্কিম যদি বনায়, স্কিম দি ভোট পাব পাৰি। আৰু স্কিম কংগ্ৰেছৰ টাইমত কেনেকুৱা আছিলে, এতিয়া বৰ্তমান কিমান ডিফাৰেঞ্চ। স্কিম যদি কিবা উলিয়াইছে, মেক্সিমাম মানুহে পায়েই, গাঁৱৰ মেক্সিমাম মানুহে এই স্কিমটো পায়েই। কংগ্ৰেছৰ টাইমত এই স্কিমটো পোৱা নাছিলে, মিডিল মেন আছিলে, মিডিল মেনে খাই দিছিলে, কিবা স্কিম ওলালেও খাই দিছিলে। এতিয়া বৰ্তমান পায়েই আছে মেক্সিমাম মানুহে। সেই স্কিম দি বিজেপিয়ে ভোট লৈ আছে, গাঁৱৰ ভিতৰে ভিতৰে সোমাই গৈছে। কিছুমান গাঁৱততো মানুহৰ এইটো মানে ইলেকশ্যন মানে পদুম, ইলেকশ্যন ডেট মিনছ লোটাছ, চিম্বল এটাই জানে তেওঁলোকে, হাত চাত পাহৰি গৈছে, এইবিলাক নাই আৰু। তো এই বস্তুটো কংগ্ৰেছে ইমপ্ৰেশ্যন বনাব লাগিব। কংগ্ৰেছে ইমপ্ৰেশ্যন বনাব লাগিলে মই কি ক'লোৱেই। আৰু ইয়াত কিছুমান যিহেতু গেম অফ নাম্বাৰ ডেম'ক্ৰেচি, চ' AIUDF লগত ৰাখিব লাগিব কংগ্ৰেছে। লগতে বাকী দলবিলাকো প্লেন কৰি আগবাঢ়িব লাগিব। ৰাইজৰ দল হৈ গ'ল বা লুৰিণজ্যোতি গগৈৰ যি দল অসম জাতীয় পৰিষদ, সকলোবিলাক প্লেন কৰিহে আগবাঢ়িব লাগিব। আৰু বিজেপিৰ কংগ্ৰেছৰ এটা বস্তু মিছ হৈ আছে, সেইটো হৈছে কি তেওঁলোকে মেইন যিবিলাক কাৰেণ্ট ইছ্যু, এই বস্তুবিলাক কোৱাই নাই কোনো এজন MLA মিনিষ্টাৰে ভালকৈ। মিনিষ্টাৰটো নাই, তেওঁলোকৰ MLA, কোনো এজন MLA ভালকৈ কোৱাই নাই। ইভেন গৌৰৱ গগৈ কোৱা নাই। বৰ্তমান অসমৰ কিছুমান একদম মেইন যি প্ৰব্লেম আছে, তাৰ ভিতৰত হৈছে কি যে এটা মূল্যবৃদ্ধি তেওঁলোকে ক'ব পাৰে। বৰ্তমান মিঠাতেলত 200 টকা, খোৱা যি মিঠাতেল 200 টকা লিটাৰ, চেনি 50 টকা 60 টকা, চেনি হ'বই নালাগে। যি 40 টকা 35-40-40ৰ ভিতৰত 45ৰ ভিতৰত থকালৈকে ঠিক আছিলে, 50-60 হৈ গ'ল। তাৰপিছত মিঠাতেল 200 টকা, মই জাষ্ট এক্সাম্পলে দিছোঁ। আৰু সকলো বস্তুৰে দাম বাঢ়িছে, চাউলৰ দাম 70 টকা 80 টকা হৈছে, খোৱা যি চাউলৰ দাম। চ' এই বস্তুবিলাক উঠাব লাগে বিজেপিয়ে, কংগ্ৰেছে এই বস্তুবিলাক মানে ৰিপ্লাইত এইবিলাক ক'ব লাগে ডেফিনেটলি। যিবিলাক তেওঁলোকে কংগ্ৰেছৰ যি মানে MLA আছে, তেওঁলোকে এই বস্তুবিলাক ক'ব লাগে। লগতে এটা প্ৰব্লেম হৈছে কি, ৰাজহুৱা শিক্ষা, এই বস্তুটো আনিবই পাৰে তেওঁলোকে, একদম আনিব লাগে এই বস্তুটো। কিন্তু কোৱা মই ভালকৈ কোনো এজন MLAক দেখা নাই কংগ্ৰেছৰ। ৰাজহুৱা শিক্ষা মিনছ ধৰক যে কলেজ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এতিয়া বৰ্তমান ৰিটায়াৰ্ড পাৰ্চনক বিজেপিয়ে মানে এপইণ্টমেণ্ট দিব গৈ আছে, এই বস্তুবিলাকো ক'ব লাগে। আৰু গাঁও এৰিয়াত তেওঁলোকে সোমাব লাগে ভিতৰে ভিতৰে, এই বস্তুবিলাক চাব লাগে লাহে লাহে। গাঁৱত কেনেকৈ সোমাব, এতিয়া বিজেপিয়েতো আঁচনিলৈ সোমাই গৈছে। এই বস্তুটো মানে বহুত মানুহেতো গাঁৱৰ এনেকুৱা আছে, বহুত মানুহে ছ'চিয়েল মিডিয়া ইউজ কৰে। ছ'চিয়েল মিডিয়া ইউজ কৰা কেইটাৰ হৈছে কি এই ভয়টো, যিটো মই ক'লোঁ অলৰেডি, কংগ্ৰেছ মানে মিয়াৰ দল ভাবে বহুতে, গাঁৱতো ভাবে বহুত মানুহে। আনকি মই গাঁৱত যেতিয়া গৈছোঁ ফুৰিব, তেতিয়া গম পাইছোঁ যে বহুত মানুহে ভাবে। আৰু বহুত মানুহ আছে গাঁৱত কিন্তু ছ'চিয়েল মিডিয়া ইউজ নকৰে। ফোন আছে, ফোনত চিৰিয়েল চায়, ছ'চিয়েল মিডিয়া ইউজ নকৰে। তো তেওঁলোকৰ মানে এনেকুৱা সেয়া নাই। যিহেতু ছ'চিয়েল মিডিয়া ইউজ নকৰে, তেওঁলোকৰ কি আছিলে এইটো, হিন্দু মুছলিমৰ বস্তুটো নাই। কিন্তু নহ'লে কি হ'ব, তেওঁলোকক আঁচনি দি মানে কভাৰ কৰি ৰাখিছে। চ' এই বস্তুবিলাক চাব লাগিব। আৰু শিক্ষিত যি ল'ৰা ছোৱালী আছে, ধৰক যিটো আমি একচুৱেলি এপ্লিকেশ্যন 6ৰ ভোটাৰ বুলি কওঁ আমি, ফৰ্ম 6 এপ্লিকেশ্যনৰ ভোটাৰ, মানে নিউলি যিসকল মানে মানে ৰেজিষ্ট্ৰেশ্যন কৰে, ভোটৰ নাম সোমাই যিসকলৰ, তেওঁলোকেও ভোটটো কংগ্ৰেছক দিব বুলি কেতিয়াও ভাবিব নালাগে। কাৰণ যিহেতু বিভিন্ন স্কিম লৈ আহিছে, স্কুটি স্কিম বা নিযুত মইনা স্কিম, ভোটটো বিজেপিক দিয়া চান্সো আছে তেওঁলোকে, কংগ্ৰেছে এইটো ভাবিব নালাগে। আৰু লাষ্ট এটা কথা হৈছে কি, যি গাঁৱৰ ভিতৰে ভিতৰে যেনেদৰে বিজেপিয়ে বনাইছে, কংগ্ৰেছেও তেনেকৈ বনাব লাগিব। নবনালেও এই বস্তুখিনি কিন্তু বিশেষকৈ ফ'কাছ কৰিব লাগিবই। তো থেংক ইউ। নেক্সট আৰু মই ডিছকাছ কৰিম নেক্সট ভিডিঅ'ত বেলেগ কথা, ইয়াৰ পলিটিকেলি ৰিলেটেড একচুৱেলি। আৰু এটা কথা কৈ দিওঁ যে হিমন্ত বিশ্ব শৰ্মা বিৰাটেই ষ্ট্ৰং হয় পলিটিকেলি, তাৰ তুলনাত কিন্তু গৌৰৱ গগৈ একেবাৰে ষ্ট্ৰং হয়। এই কথাটো ডেফিনেটলি মানিব লাগিব।
হিমন্ত বিশ্ব শৰ্মা বিৰাটেই ষ্ট্ৰং আৰু তেখেতে সেইকাৰণে হয়তো সৰ্বানন্দ সোণোৱালক যি ছাইড কৰি হ'লেও মুখ্যমন্ত্ৰী চেয়াৰটো পাইছে মানে যোগ্য বসুন্ধৰা বুলিওতো কোৱা হয় তো তেনেকুৱা ধৰণৰ মানে পলিটিকেলি ব্ৰেইন আছে তেখেতৰ সেই হিচাপত গৌৰৱ গগৈ নাই এতিয়া মই যদি নেশ্যনেল লেভেলত চাওঁ মই নেশ্যনেল মিডিয়া বেছিকৈ চাওঁ মই অসমীয়া নিউজ ইমান নাচাওঁ তো তাত মই দেখা পাওঁ যে ৰাহুল গান্ধীৰ ছাপৰ্টাৰ ইমান নোহোৱা নহয় আছে ৰাহুল গান্ধীক বহুতে পাপু বুলি ক'ব পাৰে কিন্তু বহুতে ৰাহুল গান্ধীক ছাপৰ্টো কৰে কিন্তু আমি যদি অসমত লেভেলত চাব যাওঁ গৌৰৱ গগৈৰ কিন্তু বহুত বেছি মানে ছাপৰ্টাৰ নাই কিয় বা নাজানো ছ'চিয়েল মিডিয়াত হয়তো গৌৰৱ গগৈক বেয়া পোৱা মানুহ থাকিব পাৰে ৰিয়েলত ভাল পোৱা মানুহ থাকিব পাৰে আৰু এডুকেটেড মানুহখিনি হয়তো ভাল পাব পাৰে গৌৰৱ গগৈক কিন্তু ছ'চিয়েল মিডিয়াত নাই মই এইখিনি মোৰ ফালৰ পৰা কোৱা নাই মানে পাব্লিকৰ অপিনিয়ন কৈ আছোঁ মোৰ লগত মই 100% মই বস্তুখিনি ৰিচাৰ্চ কৰিয়ে কৈ আছোঁ গৌৰৱ গগৈৰ ইমান ছাপৰ্টাৰ নাই আমাৰ অসমৰ লেভেলত যিমান হিমন্ত বিশ্ব শৰ্মাৰ আছে তো থেংক ইউ